Hello, everybody. Good morning. Election is at the doors of everyone, every voter. গতিকে 9 তাৰিখে আমাৰ অসমত যিটো এছেম্বলি ইলেকশ্যন হ'ব, সকলোৱে ভাবি আছে চাগে কাক ভোট দিম, কাক ভোট নিদিম। মোৰ ভিউটো এনেকুৱা যে ভাৰতীয় জনতা পাৰ্টি উন্নতি নকৰা বুলি ক'ব নোৱাৰি। উন্নতি কৰিছে, কিছু কৰিছে। আৰু এই ক্ষেত্ৰত মই কওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ শাসনত অহাৰ লগে লগে কিন্তু আমাৰ যিটো বহিৰাগত বিহাৰী হওক, মাৰোৱাৰী হওক বা অন্যান্য হিন্দীভাষী লোকেই হওক, তেওঁলোকে কিন্তু আধিপত্য ইতিমধ্যে অসমত কৰিছে। এই নাপাৰ আছাম, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ, আৰু তেওঁলোকে বিজেপি চৰকাৰ থকাৰ কাৰণে যথেষ্ট তেওঁলোকে এডভান্টেজ লৈ আছে। এট দ্য চেম টাইম এটা ধাৰণা কৰা হৈছে যে কংগ্ৰেছ যদি কেনেবাকৈ পাৱাৰত আহে, তেতিয়া আমাৰ যিটো পূৰ্ববংগীয় মুছলিম লোক আমি নেকি যাক মিয়া বুলি কৈ আছোঁ, তেওঁলোকৰো আধিপত্য বাঢ়িব বুলি কয় বা বাঢ়িছে, এনেকুৱা কোৱা হয়। Whatsoever the cases, I am of the view that আমি সকলোৱে এনেকুৱা এজন কেণ্ডিডেটক ভোট দিব লাগিব যাৰ কোনো কৰাপশ্যন নাই, যাৰ নেকি সমষ্টিটোত যথেষ্ট উন্নয়নমূলক কাম কৰাৰ প্ৰৱণতা আছে। আৰু মই এনেকুৱা ভাবোঁ যে যিটো শাসন আহিলে আমাৰ যিটো ট্ৰাইবেলৰ যিটো মাটি বাৰীবিলাক কেপচাৰ কৰাৰ কাৰণে যিটো এটা প্ৰৱণতা থাকে, তেনেকুৱা চৰকাৰ কিন্তু নেলাগে বুলি মই ভাবোঁ। জাতি মাটি ভেটি এই যিটো আমি শ্লোগান মাৰি থাকোঁ, মই কিন্তু প্ৰাইমাৰী কি ভাবোঁ যে আমাৰ ট্ৰাইবেলৰ মাটিখিনি যাতে সুৰক্ষিত হৈ থাকে, খেতি পথাৰবিলাক যাতে সুৰক্ষিত হৈ থাকে। এই যে গভৰ্ণমেণ্টে যে ভাবে যে যিখিনি মুকলি পথাৰ, গ্ৰেজিং লেণ্ড, পশুবিলাক, গৰু ছাগলী এইবিলাক চৰিবৰ কাৰণে যিটো এটা আমাৰ পথাৰ আছে, সেইবিলাক কিন্তু গভৰ্ণমেণ্টে কিছুমান স্কিম লৈ পুখুৰী খন্দা, কিবা ইণ্ডাষ্ট্ৰি কৰিবলৈ ইচ্ছা কৰা, এনেকুৱা যিটো এটা প্ৰৱণতা, সেইটো কিন্তু মই ছাপোৰ্ট নকৰোঁ। কাৰণ ইন দ্য মিন টাইম আমাৰ অসমৰ কৃষিভূমি কিন্তু সংকোচন হৈ গৈছে। আৰু আমাৰ যিখিনি অসমীয়া দুখীয়া মানুহ পইচা অলপ বেছি পোৱা বুলি ভাবি মাটিবিলাক বিক্ৰী কৰিছে। প্ৰাইমাৰীলি যিখিনি ৰাস্তাৰ কিনাৰৰ মাটি, সেইবিলাক বহুত ভেলুৱেবল মাটি হয়, কিন্তু আমাৰ অসমীয়া মানুহবিলাকে বিক্ৰী কৰি তেওঁলোকে পিছুৱাই গৈ আছে। That is why I am of the view that we should vote the candidate of those particular political parties which are actually in favor of the entire Assamese people, for the interest of the Assamese people. যাতে আমাৰ অসমৰ মাটি, আমাৰ অসমৰ স্বাভিমান, আমাৰ অসমৰ কালচাৰ, আমাৰ অসমৰ অসমীয়া ভাষা, আমাৰ বড়ো ভাষাই হওক, কাৰ্বি ভাষাই হওক, নানা জাতি উপজাতি যাতে প্ৰটেক্টেড হৈ থাকে, গ্ৰেজিং লেণ্ডবিলাক যাতে নষ্ট নহয়। আৰু ট্ৰেডিশ্যনেলি যিখিনি আমাৰ অসমীয়া মানুহে খেতি কৰি খাই আছিলে, তেওঁলোকে ট্ৰেডিশ্যনেলি খেতি কৰা যিটো ছিষ্টেম খুব এনজয় কৰে, যিটো আই এম অলছ' ফ্ৰম দ্য ফেমিলি অফ পিজেণ্ট, ফাৰ্মাৰ ল'ৰা, আমি গম পাওঁ। গতিকে আপোনালোকে চাওক, 9 তাৰিখে যেতিয়া আপোনালোকে ভোট দিব, বহুত চিন্তা কৰি চাওক, সময় এতিয়াও এসপ্তাহ আছে, চিন্তা কৰিবলৈ আপোনালোকে বহুমূলীয়া আপোনাৰ ভোটটো দি দিব। আমাক এনেকুৱা চৰকাৰ নালাগে যে নেকি আমাৰ জাতি মাটি ভেটি নষ্ট কৰে। Thank you very much.